নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 20 মে আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ সাংসদ গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ আন এক নতুন তথ্য পোহৰলৈ আহিছে সাংসদ গৌৰৱ গগৈৰ পুৰণি টুইট এই মুহূৰ্তত ভাইৰেল হৈ পৰিছে এছিয়া কাপত ভাৰতে হৰুৱাইছিল পাকিস্তানক কিন্তু পাকিস্তানৰ বানাক্ৰান্তৰ বাবে কান্দি উঠিছিল যোৰহাটৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ আৰু গৌৰৱ গগৈৰ সেই বিশেষ পোষ্ট ৰিটুইট কৰিছিল মন্ত্ৰী পীযুষ হাজৰিকাই আৰু মন্ত্ৰী পীযুষ হাজৰিকাই গৌৰৱৰ টুইটটো ৰিটুইট কৰাৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ প্ৰতিক্ৰিয়া 2022 চনত এছিয়া কাপত ভাৰতে হৰুৱাইছিল চিৰবৈৰী পাকিস্তানক দেশবাসীয়ে ফটকা ফুটুৱাই আনন্দ উল্লাস কৰিছিল ভাৰতৰ সেই বিজয়ত কিন্তু ইয়াক লৈ গৌৰৱ গগৈৰ তৰফৰ পৰা এক্সত কৰা হৈছিল এটা বিশেষ পোষ্ট ভাৰতৰ জয়ত আনন্দ উল্লাস কৰি থাকিলে নহ'ব বুলি কৰিছিল পোষ্ট গৌৰৱে পাকিস্তানৰ বানপানীৰ বিষয়ে আমি ভাবিব লাগিব বুলি কৰিছিল মন্তব্য গৌৰৱে পাকিস্তানৰ জনতাক প্ৰয়োজন সহায় আৰু সমৰ্থনৰ প্ৰয়োজন আছে এনেদৰে ভাৰতৰ জনতাক আহ্বান জনাইছিল কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে মন্ত্ৰী পীযুষ হাজৰিকাই গৌৰৱ গগৈৰ সেই এক্সৰ পোষ্ট তুলি ধৰিছিল সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো গৌৰৱৰ সেই টুইটক লৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতৰ পৰা দৰমুখা ক্ষমতা সকলো লৈ সাংসদ গৌৰৱ গগৈয়ে কিন্তু এই সকল লোকৰ কেৱল বেলেগ ৰাষ্ট্ৰৰ প্ৰতিহে মৰম পাকিস্তানৰ প্ৰতিহে মৰম ভাৰতৰ পৰা সকলো সুবিধা ল'ব কিন্তু কাম কৰে পাকিস্তানৰ স্বাৰ্থত এয়া প্ৰতাৰণা বুলি উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক্সত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱৰ পাকিস্তান লিংকক লৈ পুনৰ এক নতুন তথ্য প্ৰকাশ পাইছে আৰু এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ বিস্ফোৰণ ঘটাইছে সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে মুঠতে গৌৰৱৰ পাকিস্তান লিংকক লৈ ইটোৰ পিছত সিটো ন তথ্য দাঙি ধৰিছে এতিয়া বিজেপিৰ মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আনপিনে সাংসদ গৌৰৱ গগৈও দিছে প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ হতাশাক লৈ মই চিন্তিত হতাগ্ৰস্ততাত ভুগি তেখেতে 2022 চনত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গ্ৰহণ কৰা স্থিতিক বিশ্বাসঘাতকতা বুলি অভিহিত কৰিছে মুখ্যমন্ত্ৰীৰ আসনত উপবিষ্ট হৈ থাকিবৰ বাবে তেওঁ উপযুক্ত ব্যক্তি নে প্ৰশ্ন উত্থাপন কৰিছে সাংসদ গৌৰৱ গগৈয়ে সাংসদ গৌৰৱ গগৈৰ 2022 চনৰ এটি টুইট হিমন্ত বিশ্ব শৰ্মাই ৰিটুইট কৰি পাকিস্তান লিংক কানেকশ্যন বিচাৰি পাইছিল মুখ্যমন্ত্ৰীয়ে কিন্তু ঠিক একে সময়তেই 2022 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও পাকিস্তানৰ বানপানীক লৈ কৰিছিল মন্তব্য আৰু সেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটৰ স্ক্ৰীনশ্বট প্ৰকাশ কৰি গৌৰৱ গগৈয়ে প্ৰশ্ন উত্থাপন কৰিছে এতিয়া হিমন্ত বিশ্ব শৰ্মাই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিশ্বাসঘাতকতা কৰা নাইনে মুখ্যমন্ত্ৰী পদৰ বাবে উপযুক্ত হয়নে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুঠতে সাংসদ গৌৰৱ গগৈ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত এতিয়া বাকযুদ্ধ আকৰ্ষণীয় হৈ পৰিছে আন এটা ব্ৰেকিং নিউজ জলমগ্ন হৈ পৰিছে স্মাৰ্ট চিটি গুৱাহাটীত এতিয়া কেৱল পানী আৰু পানী আপুনি যদি গুৱাহাটীত বাস কৰে তেন্তে গুৱাহাটীৰ ঘৰতেই থাকক বাহিৰত নোলাব জলমগ্ন হৈ পৰিছে গুৱাহাটী মহানগৰী কৃত্ৰিম বানত ডুব গৈছে মহানগৰীৰ বিভিন্ন প্ৰান্ত কেৱল পানী আৰু পানী পুনৰ কৃত্ৰিম বানৰ কবলত মহানগৰী গুৱাহাটী বিভিন্ন ঠাইত এতিয়া যাতায়াত ব্যাহত হৈ পৰিছে নিশাৰে পৰা অহা মুখলধাৰ বৰষুণৰ ফলত জলমগ্ন গুৱাহাটী মহানগৰীৰ ঠায়ে ঠায়ে হাহাকাৰ পৰিস্থিতি এতিয়া নদী সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে মহানগৰীৰ ৰুক্মিণীগাঁও হাতীগাঁও ডাউনটাউন পঞ্জাবাৰী চাৰ্ভে কৃত্ৰিম বানৰ কবলত মহানগৰীৰ জনতাৰ মাজত এতিয়া হাহাকাৰ সাধাৰণ জনতাৰ এতিয়া জীৱন যাপন কৰাত ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে কিয়নো গুৱাহাটীত এতিয়া কেৱল পানী আৰু গুৱাহাটী মহানগৰীৰ পানীত ককবকাইছে এতিয়া ৰাইজ গুৱাহাটী মহানগৰীত হাহাকাৰ পৰিস্থিতি আৰু তাৰ মাজতেই ব্যতিক্ৰমী ৰূপত দেখিবলৈ পোৱা গৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক মহানগৰবাসীৰ কাষলৈ বাইক চলাই ওলাই আহিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ৰাইজৰ সৈতে মত বিনিময় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ আমি দৃশ্য দেখুৱাইছোঁ এইদৰে গুৱাহাটী মহানগৰবাসীৰ ৰাইজৰ কাষত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বাইকেৰে বান পৰিস্থিতি বুজ ল'লে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই গুৱাহাটী মহানগৰীত এতিয়া কেৱল পানী আৰু পানীৰ বাবে হাহাকাৰ পৰিস্থিতি গুৱাহাটী মহানগৰীত আৰু গুৱাহাটী মহানগৰবাসীৰ কাষত এইবাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা গুৱাহাটী বানপানী আক্ৰান্ত লোকৰ কাষত
আহি পুনৰ মন্তব্য কৰিছে USTMৰ দৰে শিক্ষা প্ৰতিষ্ঠানৰ বাবেহে গুৱাহাটীত বানপানী হৈছে বুলি মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ প্ৰতিষ্ঠানসমূহে মেঘালয় পাহাৰত গছ-গছনি কাটি শেষ কৰিছে মেঘালয়ৰ পাহাৰ যদি খান্দে তেতিয়া মেঘালয়ৰ পানীটো খুব তৎক্ষণাত তললৈ নামি আহে আৰু গুৱাহাটীত বানপানীৰ সৃষ্টি হয় পুনৰবাৰ USTMক দোষাৰোপ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই USTMে তেনেকৈ খান্দি ফ্লাড জেখাত কৰিছে বুলি ক'ব লাগিব বুলি পুনৰবাৰ ফ্লাড জেখাত ঘোষণা কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই USTMৰ বিৰুদ্ধে আগতে পানীখিনি লাহে লাহে তললৈ নামিছিল কিন্তু USTM যেতিয়াৰ পৰা প্ৰতিষ্ঠিত হ'ল তেতিয়াৰে পৰা এই পানী অতি শীঘ্ৰে গুৱাহাটী মহানগৰত আহি যায় আৰু লাহে লাহে ওলাই যোৱাৰ এটা সময় পাইছিল কিন্তু এতিয়া সেই সময় নাপায় যাৰ বাবে গুৱাহাটী মহানগৰীত বানপানীৰ সৃষ্টি হয় এতিয়া গোটেই পাহাৰ খননৰ পানী ইমানেই তৎক্ষণাত আহে যে ওলাই যাবলৈ সময়ই নাপায় আৰু লগে লগে গুৱাহাটী মহানগৰীত কৃত্ৰিম বানৰ সৃষ্টি হয় কৃত্ৰিম বানৰ পৰিস্থিতিৰ বুজ লৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই পুনৰবাৰ গুৱাহাটী মহানগৰীৰ বানপানীৰ বাবে দোষাৰোপ কৰিছে USTMক আর এটা ব্রেকিং নিউজ এই মুহূর্তত আহি পৰিছে অনা অসমীয়াৰ দপদপনি অসমত নচলিব শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰক লৈ উত্তাল হৈ পৰিছে দুলিয়াজানত বিভিন্ন জাতীয় দল সংগঠনৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে অসম আৰক্ষীৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী অসমত অনা অসমীয়াৰ দপদপনি নচলিব অনা অসমীয়াৰ গুণ্ডামী আৰু সহ্য কৰা নহ'ব শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে আৰু শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰাৰ পিছতেই এতিয়া তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে অনা অসমীয়াৰ দপদপনি নচলিব অসমত শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে দুলিয়াজানত বীৰ লাচিত সেনাৰ প্ৰতিবাদত কপিল সমগ্ৰ দুলিয়াজান বহিৰাগত বনিয়াৰ দপদপনি নচলিব বুলি হুংকাৰ প্ৰতিবাদী জনতাৰ বহিৰাগত বনিয়াৰ এজাহাৰৰ ভিত্তিত শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰাটো দুৰ্ভাগ্যজনক দুদৰ্শ অপৰাধীৰ দৰে হাতত হেণ্ডকাফ লগোৱাৰ অধিকাৰ ক'ত পালে পুলিচে জাতীয়তাবাদী নেতা শংকৰজ্যোতি বৰুৱাক বিনা চৰ্তে মুক্তি দিয়ক ইপিনে বীৰ লাচিত সেনাৰ প্ৰতিবাদৰ পিছতেই উত্তপ্ত হৈ পৰিছে সমগ্ৰ দুলিয়াজান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে হঠাৎ প্ৰশাসনে বন্ধ কৰি দিলে পেট্ৰল পাম্প আৰু আনপিনে শংকৰজ্যোতি বৰুৱাৰ হাতত হেণ্ডকাফ আৰু শংকৰজ্যোতিক গ্ৰেপ্তাৰ কৰাৰ পিছতেই হৰপ হোৱা দেখিবলৈ পোৱা গ'ল বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক আমাক ধমকি দিবলৈ এইখন তাইৰ বাপেকৰ ঘৰ নেকি তাইৰ মতে যদি চৰকাৰ চলে তেন্তে এইখন চৰকাৰ থকাতকৈ নথকাই ভাল অনা অসমীয়াক লাল চাহ বিস্কুট খুৱাই জামিন দিয়ে আৰু অসমীয়াক 3 মাহ জেল শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰৰ বিৰোধিতাৰে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ মন্তব্য অনা অসমীয়াৰ বিৰুদ্ধে চলিব সংগ্ৰাম আক্ৰমণ হলে এনেকুৱা ভয়ংকৰ আক্ৰমণ হ'ব যি কোনেও ভাবিব নোৱাৰে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই পুনৰবাৰ হুংকাৰ প্ৰদান কৰিছে শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰাৰ পিছতেই হৰপ হোৱা দেখিবলৈ পোৱা গ'ল বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ বিজেপি চৰকাৰৰ লুণ্ঠনৰ বিৰুদ্ধে প্ৰচাৰ কৰা হ'ব ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে যিসমূহ লুণ্ঠন কৰিছে সেই লুণ্ঠনৰ বিৰুদ্ধে প্ৰচাৰ কৰা হ'ব হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতিৰ প্ৰতিটো তথ্য ফাদিল কৰা হ'ব হিমন্ত বিশ্ব শৰ্মাই যিসমূহ দুৰ্নীতি কৰিছে আৰু হিমন্ত বিশ্ব শৰ্মাই কৰা প্ৰতিটো দুৰ্নীতিৰ তথ্য ফাদিল কৰা হ'ব বিজেপি চৰকাৰৰ লুণ্ঠনৰ বিৰুদ্ধে প্ৰচাৰ কৰা হ'ব হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰ এইদৰে মন্তব্য কৰিছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে পৰৱৰ্তী খবৰ অন্য দেশলৈ যোৱা আৰু পাকিস্তানলৈ যোৱাৰ মাজত পাৰ্থক্য আছে পুনৰবাৰ সাংসদ গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই অন্য দেশলৈ যোৱা যি কথা সেই কথা পাকিস্তান যোৱাৰ মাজত পাৰ্থক্য আছে পুনৰবাৰ সাংসদ গৌৰৱ গগৈয়ে প্ৰমাণ কৰিছে তেওঁ পাকিস্তান গৈছিল বুলি আৰু এবাৰ গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ পুনৰবাৰ এইদৰে মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ৰেচন কাৰ্ডৰ নামত 4,000 টকা দিলেহে ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত হয় অভিযোগৰ পৰা হাত সাৰিবলৈ এইবাৰ বিজেপিত যোগদান ৰেচন কাৰ্ড প্ৰদানৰ নামত ৰাজ্যত ভয়ংকৰ দুৰ্নীতি সংঘটিত হৈছে এখন ৰেচন কাৰ্ডৰ বাবে সংগ্ৰহ 3 পৰা 4,000 কৈ টকা
গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ স্বামীৰ দপদপনি দেখিবলৈ পোৱা গৈছে। টকা দিলেহে দিয়ে ৰেচন কাৰ্ড। পিএমএ ঘৰৰ নামতো হাজাৰ হাজাৰ টকা সংগ্ৰহৰ অভিযোগ উত্থাপন। অভিযোগৰ পৰা হাৰিবলৈ বিজেপিত যোগদান। যেতিয়াই অভিযোগ উত্থাপন হ'ল তেতিয়াই যোগদান কৰিছে বিজেপিত। গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ স্বামী জামাদুৰ ৰহমানৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। ভুক্তভোগীৰ এজাহাৰ দাখিলৰ পিছতেই হত্যাৰ ভাবুকিৰ অভিযোগ জামাদুৰৰ বিৰুদ্ধে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই জনপ্ৰতিনিধিৰ দপদপনি। ধিঙৰ হলগুৰি গাঁও পঞ্চায়তত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। আন এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে। পুনৰবাৰ শ্বহীদক চূড়ান্ত অপমান। শ্বহীদক চূড়ান্ত অপমান। অনা অসমীয়া ব্যৱসায়ীৰ অদ্ভুত কাণ্ডত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। শ্বহীদ বেদীৰ কাষতেই সাজিলে শৌচাগাৰ আৰু অনা অসমীয়া ব্যৱসায়ীৰ এই কাণ্ড। অশোক দাস নামৰ অনা অসমীয়া ব্যৱসায়ীৰ কাণ্ডই জোকাৰিছে সমগ্ৰ ৰাজ্য। অসম আন্দোলনৰ 855গৰাকী শ্বহীদৰ স্মৃতিত নিৰ্মিত শ্বহীদ বেদীক অপমান। শ্বহীদ বেদীৰ মাটি বেদখল কৰি কাষতেই সাজিলে শৌচাগাৰৰ টেংকি। অশোক দাসৰ কৰ্মকাণ্ডক লৈ সৰব হৈ পৰিছে এতিয়া বীৰ লাচিত সেনা। তিনিচুকীয়া জিলাৰ লেখাপানীত সংঘটিত হৈছে এই অদ্ভুত ঘটনা। পৰৱৰ্তী খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। বাংলাদেশী আৰু ৰোহিংগিয়াৰ বিপদ নিশ্চিত। অসমৰ পৰা ঘূৰি যাব লাগিব নিজ দেশলৈ। য'তেই বাংলাদেশী আৰু ৰোহিংগিয়া দেখা পায় তেতিয়াই আপুনি খবৰ দিয়ক আৰক্ষীক। বিপদ নিশ্চিত। ৰাজ্যত থকা অবৈধ বাংলাদেশী আৰু ৰোহিংগিয়াৰ অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে অসমতো হ'ব বৃহৎ একশ্যন। 30 দিনৰ ভিতৰত বিচাৰি উলিওৱা হ'ব অবৈধ অনুপ্ৰৱেশকাৰী লোকক। ভাৰতীয় বুলি দাবী কৰা সন্দেহজনক লোকৰ নথিপত্ৰ হ'ব পৰীক্ষা। নথিপত্ৰ পৰীক্ষা কৰোৱাত ব্যৰ্থ হ'লেই ঘূৰি যাব লাগিব নিজ দেশলৈ। ম্যানমাৰ বাংলাদেশৰ পৰা অহা সন্দেহজনক লোকৰ ক্ষেত্ৰত হ'ব এই কঠোৰ একশ্যন। ইতিমধ্যেই প্ৰতিখন ৰাজ্যক কেন্দ্ৰৰ তৰফৰ পৰা দিয়া হৈছে বিশেষ নিৰ্দেশনা। ৰাজ্যসমূহক অনুপ্ৰৱেশকাৰী চিনাক্তকৰণ আৰু বিতৰণৰ ক্ষমতা দিছে কেন্দ্ৰই। বিতৰণৰ বাবে চিনাক্ত কৰা ব্যক্তিক ৰখাৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশ কেন্দ্ৰৰ। পৰ্যাপ্ত জিলা পৰ্যায়ৰ ডিটেনশ্যন চেণ্টাৰ স্থাপন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। সীমান্তত চোকা নজৰ ৰাখিবলৈ নিৰ্দেশ BSF আছাম ৰাইফলছক। অবৈধ বাংলাদেশী আৰু ৰোহিংগিয়াৰ অনুপ্ৰৱেশ ৰোধৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰত চৰকাৰে। আন এটা ব্ৰেকিং নিউজ, আকৌ আহিছে ক'ভিড। ভাৰতত আক্ৰান্ত 257গৰাকী। ভাৰতত একেলগে 257গৰাকী লোকৰ দেশত ধৰা পৰিছে ক'ভিড। ভাৰতত নতুন ক'ভিড ভেৰিয়েণ্টত মৃত্যুৰ তথ্য প্ৰকাশ। এই পৰ্যন্ত 2জনৰ প্ৰাণ গ'ল ক'ভিড-19ত আক্ৰান্ত হৈ। কেৱল মহাৰাষ্ট্ৰতেই 52জনকৈ ক'ভিডত আক্ৰান্ত হোৱাৰ খবৰ আহি পৰিছে। হংকং ছিংগাপুৰৰ পিছত এইবাৰ ভাৰতত ক'ভিডৰ নতুন ভেৰিয়েণ্ট। 4 বছৰৰ মূৰত ভাৰতত আকৌ ক'ভিড সংক্ৰমণক লৈ উদ্বিগ্ন স্বাস্থ্য মন্ত্ৰালয়। নতুন ভেৰিয়েণ্টৰ ক'ভিডত আক্ৰান্ত হ'লে দেখা দিব কেইবাটাও লক্ষণ। এই লক্ষণ দেখা পালে সাৱধান হওক আপুনি আৰু সতৰ্ক হৈ থাকক। ভাৰতত একেলগে 257গৰাকী লোকৰ দেশত ধৰা পৰিছে ক'ভিড-19ৰ উপস্থিতি। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, পুনৰ ন্যায়ালয়ত কঠোৰ প্ৰশ্নৰ সন্মুখীন হৈছে বিজেপি চৰকাৰ। 20 কোটি মুছলমানৰ হৈ আদালতত যুঁজিছে কপিল চিব্বালে। 20 কোটি মুছলমানৰ বাবে চৰকাৰী পক্ষক থকা সৰকা কৰিছে অধিবক্তা চিব্বালে। ৱাকফ আইনৰ লেখ আবেদনৰ ভিত্তিত চৰকাৰী পক্ষক থকা সৰকা। অধিবক্তা কপিল চিব্বালৰ যুক্তিত নতশিৰ চৰকাৰী পক্ষৰ অধিবক্তা। মুছলমানৰ অধিকাৰক লৈ কৰা প্ৰশ্নত নিমাত হৈ পৰিছে চৰকাৰী পক্ষ। সদন ৰাজপথৰ পিছত এইবাৰ ন্যায়ালয়ৰ মজিয়াত ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে যুঁজ। সুপ্ৰিম কোৰ্টত ৱাকফ আইনৰ বিৰোধিতাৰে যুক্তিতৰ্ক জ্যেষ্ঠ অধিবক্তা কপিল চিব্বালৰ। ৱাকফ আইন অসাংবিধানিক আইন বুলি মন্তব্য কপিল চিব্বালৰ। ৱাকফ সংশোধনী আইন মুছলমান বিৰোধী আইন। মুছলমানৰ অধিকাৰ নাইকিয়া কৰিছে ৱাকফ সংশোধনী আইনে। অমুছলমানক কমিটিত লোৱাটো ভুল হৈছে। মুছলমান লোকক কমিটিত ল'ব লাগে। ৱাকফৰ বাবে মুছলমানে নথিপত্ৰ দিব লাগিব। ইছলাম ধৰ্মৰ প্ৰমাণ দিব লাগিব মুছলমান লোকসকলে। এয়া সাংবিধানিক বিৰোধী।
ৱাকফ আইনৰ ফলত চৰকাৰী হস্তক্ষেপ বৃদ্ধি পাব গতিকে এই ৱাকফ আইন মুছলমান বিৰোধী আইন স্বাধীনতা নাইকিয়া হ'ব ভাৰতৰ কোটি কোটি মুছলমান লোকৰ ৱাকফ আইনখনে মুছলমানৰ উত্তৰাধিকাৰ উলংঘা কৰিছে বুলি উল্লেখ কৰিছে অধিবক্তাগৰাকীয়ে ৱাকফ আইনে মুছলমানৰ ধৰ্মীয় বিষয়ত হস্তক্ষেপ কৰিছে মাদ্ৰাছা লাউডস্পিকাৰ উচ্ছেদ প্ৰতিটো যুক্তিতেই মুখ ঠেকেচা খাইছে বিজেপি চৰকাৰ ৱাকফ বোৰ্ডত অমুছলমান লোকক অন্তৰ্ভুক্তিক লৈও কেন্দ্ৰক জবাবদিহি সুপ্ৰিম কোৰ্টৰ ৱাকফ আইনৰ সংশোধনীক লৈ প্ৰশ্নৰে থকা সৰকা কৰিলে চৰকাৰী পক্ষক আইন প্ৰণয়নৰ ক্ষেত্ৰত কেইবাটাও ক্ষেত্ৰত স্থিতি স্পষ্ট কৰাৰ পোষকতা আজিও পুনৰ কঠোৰ প্ৰশ্নৰ সন্মুখীন হৈছে বিজেপি চৰকাৰ আন এটা ব্ৰেকিং নিউজ হিলখাকুত পুনৰ চলিল বলডজাৰ ভাঙি পেলোৱা হ'ল অমিয় কুমাৰ দাস গৱেষণা প্ৰতিষ্ঠান পুনৰ প্ৰশাসনৰ বলডজাৰ একশ্যন দেখিবলৈ পোৱা গ'ল হিলখাকুত এতিয়াও অব্যাহত আছে প্ৰশাসনৰ উচ্ছেদ অভিযান একশ্যন মুডত হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ পুনৰবাৰ চলিল বলডজাৰ হিলখাকুত পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ চলিল বলডজাৰ ভাঙি পেলোৱা হ'ল অমিয় কুমাৰ দাস গৱেষণা প্ৰতিষ্ঠানটো সম্পূৰ্ণৰূপে ভাঙি পেলোৱা হ'ল হিলখাকুৰ পৰা উচ্ছেদ কৰা হ'ল অমিয় কুমাৰ দাস গৱেষণা প্ৰতিষ্ঠান উপস্থিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা হিলখাকুত উপস্থিত হৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা একশ্যন মুডত দেখিবলৈ পোৱা গৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰক দিবইছো বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ ৱেডাৰ আপডেট ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰৰ কাৰৰূপ দেখিবলৈ পোৱা গৈছে বতৰে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত গুৱাহাটী মহানগৰীত এতিয়া হাহাকাৰ পৰিস্থিতি কৃত্ৰিম বানত এতিয়া ডুব গৈছে স্মাৰ্ট সিটি গুৱাহাটী মহানগৰীত কেৱল পানী আৰু আগন্তুক 3 ঘণ্টাত পুনৰ প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ আগজাননী দিয়া হৈছে সকলোকে সতৰ্ক আৰু সাৱধান হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে যদি কিবা অত্যাৱশ্যকীয় কাম নাথাকে জৰুৰী কাম নাথাকে তেন্তে আপুনি পৰাপক্ষত ঘৰতেই থাকক কিয়নো ভয়ংকৰ ৰূপ ধাৰণ কৰিব বতৰে সাৱধান জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা বাহিৰলৈ নোলাব আপুনি ৰাজ্যৰ বিভিন্ন প্ৰান্তত উৰে নিশা ধুমুহা বৰষুণ আগন্তুক 3 ঘণ্টাত ভয়ংকৰ ৰূপ ল'ব বতৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে ধুমুহা আৰু বৰষুণ 14খনকৈ জিলাত জাৰি কৰা হ'ল হাই এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা গোৱালপাৰা বঙাইগাঁও চিৰাং বৰপেটাত হাই এলাৰ্ট বাক্সা কামৰূপ মেট্ৰ মৰিগাঁৱত হাই এলাৰ্ট জাৰি কৰা হৈছে নগাঁও শোণিতপুৰ বিশ্বনাথ হোজাইত হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ আপোনাৰ অঞ্চলত বতৰ বৰ্তমান কেনেকুৱা কমেন্ট বক্সৰ জৰিয়তে জনাই দিয়ক জনাওক কমেন্ট বক্সত আপোনাৰ অঞ্চলত বৰ্তমান বতৰ কেনেকুৱা সাৱধান জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা আপুনি বাহিৰত নোলাব কিয়নো ইতিমধ্যে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা বতৰক লৈ সতৰ্কবাণী জাৰি কৰা হৈছে 14খন জিলাত হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ